চতিয়াত ব্যতিক্ৰমী ৰূপত ভেলাঘৰ পৰিস্ফুট হৈছে গ্ৰাম্য জীৱনৰ নিভাজ ছবি চাওঁতে চাওঁতে আকৌ পালেহি চেনেহৰ ভোগালী বিহুটি কাইলৈ উৰুকা আৰু উৰুকাৰ নিশা মেজিঘৰৰ তলত সকলোৱে মিলি লগে ভাগে খোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে সেয়ে কালিলৈ উৰুকাৰ নিশা মেজিঘৰৰ তলত সকলোৱে মিলি মাছ মাংসৰে এসাঁজ খাবলৈ এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এতিয়া ব্যাপক প্ৰস্তুতি নিৰ্মাণ কৰি উলিওৱা হৈছে বিভিন্ন আকৃতিৰ মেজিঘৰো এইবাৰ চতিয়াৰ ঐতিহ্যমণ্ডিত ভোগজৰা পথাৰত হেলিকপ্টাৰৰ আকৃতিত সাজি উলিওৱা হৈছে মেজিঘৰ লগতে প্ৰদৰ্শনীৰ আকৃতিত নৰাৰে সাজি উলিওৱা হৈছে মহৰ যুঁজ গৰুৱে হাল বোৱা নাঙল আদি চতিয়াৰ এই ভোগজৰা পথাৰত নিৰ্মাণ কৰা এই মেজিঘৰতে কেইবাখনো গাঁৱৰ ৰাইজ একেলগ হৈ উৰুকাৰ নিশা আনন্দ ফূৰ্তিৰে এসাঁজ খাই বিহুৰ দিনা পুৱা অগ্নিদেৱতাক স্মৰণ কৰি মেজিঘৰত অগ্নি সংযোগ কৰিব ভোগালী ভোগজৰা ক্ষেত্ৰৰ পৰা সমগ্ৰ অসমবাসীলৈ নতুন বছৰ তথা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি 2008 চনৰ পৰাই এই মাঘ বিহুভাগ আমি ব্যতিক্ৰমী ধৰ্মে আমি উত্থাপন কৰিবলৈ চেষ্টা কৰি আহিছোঁ এই বছৰত আৰু আমি এটা ব্যতিক্ৰম নকৰি আমি এটা কিছু দৃশ্যাংশ আমি ইয়াত ধৰা প্ৰয়াস কৰি আহিছোঁ আমি পুৰণি পৰম্পৰাভাৱে যে আমি ভেলাঘৰ ভাগ আমি প্ৰতি বছৰে আমি ইয়াত নিৰ্মাণ কৰি আহিছোঁ তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন সময়ত আমি বিভিন্ন ধৰণে কিছুমান দৃশ্যাংশ আমি উত্থাপন কৰি আহিছোঁ বিভিন্ন জ্বলন্ত সমস্যা যেনে হাতী মানুহৰ সংঘাত তথাপি আমি বনাঞ্চল ধ্বংস এনে কিছুমান দৃশ্য আমি বছৰি ধৰা প্ৰয়াস কৰি আহিছোঁ এইবাৰো আমি এটা তাৰ লগত সংগতি ৰাখি আমি এভাগ হেলিকপ্টাৰ তথা আমি চহা জীৱনৰ যি আমি মৰণা মৰা হাল বোৱা দৃশ্য অংশ আমি ধৰাৰ চেষ্টা কৰি আহিছোঁ ইয়াত আমি বিহুভাগৰ লগত আমি সংগতি ৰাখি প্ৰতি বছৰে আমি ইয়াত যি আমি ভেলাঘৰ নিৰ্মাণ কৰোঁ তাৰ আগতে আমি তাত ৰাতি আমাৰ আধ্যাত্মিকভাৱে আমি হৰি গুণ কীৰ্তন গাই পুৱা আমি নদীলৈ যাওঁ নদীত গৈ পেলাই আমি গা পা ধুই আহি ইয়াত অগ্নি সংযোগ কৰোঁ উল্লেখ্য যে এই ব্যতিক্ৰমী ধৰণেৰে নিৰ্মাণ কৰা মেজিঘৰ আৰু প্ৰদৰ্শনী চাবলৈ এতিয়া চতিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোক অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট